হয় অহাকালি যেহেতু বৰদিন আৰু বৰদিনৰ বাবে দেখা গৈছে ৰাজ্যজুৰি প্ৰান্তে প্ৰান্তে ইতিমধ্যে প্ৰস্তুতি চলোৱা আৰু ইতিমধ্যে মই উপস্থিত আছো তিনিচুকীয়াৰ ডেইলি বজাৰত ইতিমধ্যে দেখা গৈছে বজাৰসমূহ খ্ৰীষ্টমাছৰ যিসমূহ সামগ্ৰীৰে ভৰি পৰিছে আৰু মোৰ সতীৰ্থই বৰ্তমান দেখুৱাইছে নিউজ 18ৰ তিনিচুকীয়া ডেইলি বজাৰৰ দৃশ্য যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে সকলো যিহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ইতিমধ্যে যেটো খ্ৰীষ্টমাছ সকলে পালন কৰিব বৰদিন অৰ্থাৎ সকলে পালন কৰিব যাৰ বাবে কিন্তু তিনিচুকীয়াত ব্যাপক প্ৰস্তুতি আমি দেখুৱাইছো পুৱাৰ ভাগৰ পৰাই ভিৰ আৰু যেহেতু এক সুন্দৰ বতৰ এই মুহূৰ্তত আৰু তাৰ বাবে দেখা পোৱা গৈছে সকলোৰে মনত আনন্দ উৎসাহ যেহেতু গীৰ্জাসমূহতো ইতিমধ্যে প্ৰস্তুতি চলোৱা হৈছে যেহেতু খ্ৰীষ্টমাছৰ দিনাখন সকলোৱে আসলে খ্ৰীষ্টমাছ উদযাপন কৰিব যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী বিশেষকৈ লোক আছে আৰু আজিকালি যেহেতু বহুতে ইতিমধ্যে খ্ৰীষ্টমাছ উদযাপন কৰা আমি দেখিবলৈ পাওঁ আৰু এই মুহূৰ্তত যেহেতু মই তিনিচুকীয়াৰ বজাৰ ডেইলি বজাৰ উপস্থিত আছো দেখা পোৱা গৈছে খুব সুন্দৰ ৰঙৰ আসলে খ্ৰীষ্টমাছ ট্ৰিৰ লগতে যি খ্ৰীষ্টমাছৰ লগত জড়িত যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ কিন্তু তিনিচুকীয়াৰ ডেইলি বজাৰত ইতিমধ্যে উপলব্ধ হৈছে ষ্টাৰৰ পৰা আৰম্ভ কৰি ৰং বিৰঙী ষ্টাৰ আমি দেখুৱাইছো কেমেৰাৰ পৰ্দাত আৰু যেহেতু নিউজ 18 দৰ্শক আমি দেখুৱাইছো আৰু যেহেতু যিসকল সামগ্ৰী আছে খ্ৰীষ্টমাছ গছ সমূহ যিটো সজোৱা হয় তাৰ লগতে গীৰ্জাসমূহৰ যি সামগ্ৰী ব্যৱহাৰ কৰা হয় সকলোৱে কিন্তু ইতিমধ্যে এনেদৰে ডেইলি বজাৰত আহি যি সামগ্ৰীসমূহ ক্ৰয় কৰিছে লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকৰো কিন্তু ব্যস্ততা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মই কিছু আগলৈ যাবলৈ যত্ন কৰিম আৰু যেহেতু আমি দেখুৱাম খ্ৰীষ্টমাছৰ পৰিৱেশ তিনিচুকীয়াত যেহেতু কেইবাটাও গীৰ্জাঘৰ ইতিমধ্যে খ্ৰীষ্টমাছৰ উদযাপন কৰিব লগতে যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে সকলোৱে যেহেতু খ্ৰীষ্টমাছ উদযাপন কৰিব এনেদৰে আসলে খ্ৰীষ্টমাছৰ আমি বজাৰসমূহ বিশেষকৈ আমি দেখাবলৈ যত্ন কৰিম কিছু মোৰ সতীৰ্থ কিছু আগত গৈ মই খ্ৰীষ্টমাছৰ দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিছো নিউজ 18 দৰ্শক তিনিচুকীয়াত আসলে কেনেদৰে উদযাপন কৰা হ'ব আসলে বৰদিন সেয়াৰ বাবে কিন্তু এনেদৰে দেখা পোৱা গৈছে প্ৰতিখন বিপণীতে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে যেহেতু বিভিন্ন ধৰণৰ লাইট তাৰ লগতে যেহেতু সান্তা ক্লজৰ সৰু সৰু প্ৰতিমূৰ্তি বা পুতলাসমূহ তাৰ লগতে যি আচলতে বৰদিনৰ বাবে যি দৰকাৰ হয় তাৰ বাবে কিন্তু সকলো সামগ্ৰী উপলব্ধ হৈছে এনেদৰে সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছে আৰু খ্ৰীষ্টমাছৰ বজাৰ আমি এই মুহূৰ্তত দেখুৱাইছো সকলোৰে ব্যস্ততা কিছু কথা আচলতে জানিবলৈ যত্ন কৰিম যেহেতু সকলোৱে কোনোবা খ্ৰীষ্টমাছৰ বাবে যেহেতু সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছে ঠিক তেনেদৰে কিন্তু ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে দাদা এইবাৰ খ্ৰীষ্টমাছৰ বজাৰ কেনেকুৱা ভাল চলি আছে মোৰ হয় পুৱাৰ ভাগৰ পৰা বস্তু বিক্ৰী হৈছে ভালেই বিক্ৰী হৈছে আৰু যিটো পুৱাৰ ভাগৰ পৰা এনেদৰে গ্ৰাহকৰ ব্যস্ততা দেখা পোৱা গৈছে এইবাৰ নতুন কিবা আনিছে নেকি আপোনালোকে খ্ৰীষ্টমাছৰ বাবে নতুন কিবা মানে আনিছো এইবোৰ ৰক লাইট এইবোৰ আহিছে চলি আছে এইটো আছে ওপৰতো দেখুৱাইছো আৰু বিপণীসমূহ এনেদৰে খ্ৰীষ্টমাছৰ বাবে ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে সকলোৱে যিহেতু ব্যস্ত হৈ পৰিছে দাদা আপোনাৰ ওচৰলৈ আহিছো খ্ৰীষ্টমাছৰ বাবে আজি কি কিনিবলৈ আহিছে মই একচুয়ালি আমাৰ বেকাৰী আছে বেকাৰীৰ কাৰণে তাকে কিছুমান ডেকোৰেশ্যনৰ বস্তু সেইবিলাকে ল'বলৈ আহিছিলো নিশ্চয় যিটো আজিকালি খ্ৰীষ্টমাছ বুলি ক'ব গ'লে সকলোৱে অনুষ্টুপীয়াকৈ হ'লেও পালন কৰিব চেষ্টা কৰে বেকাৰী হওক শ্বপিং মলতে হওক এনেধৰণে আজি নতুন কিবা আইটেম এনেকুৱা পাইছে নেকি আপোনালোকে আহিছে নেকি এইবাৰ নতুন মানে আগৰ তুলনাত বস্তুবোৰ বহুত দাম কিন্তু এইবাৰ বজাৰত এনেকৈ খ্ৰীষ্টমাছৰ বস্তু ইমান এভেইলেবল নাই বহুত কম যিহেতু সেইকাৰণে অকণমান দামটো অকণমান বেছি আগতকৈ মূল্য বৃদ্ধি হয় হ'বই আৰু এনে চব বস্তুৰে দাম বাঢ়িছে বজাৰ হয় আমি এনেদৰে দেখুৱাইছো খ্ৰীষ্টমাছৰ বজাৰ বিশেষকৈ আৰু যেহেতু নিউজ 18ক আমি দেখুৱাইছো কেনেধৰণৰ পৰিৱেশ যিহেতু বিভিন্ন ধৰণৰ লাইট তাৰ লগতে সকলো বস্তু ইয়াত উপলব্ধ হৈছে এতিয়া আপোনাৰ ওচৰলৈ আহিছো কেনেকুৱা এবাৰ খ্ৰীষ্টমাছৰ বজাৰ ঠিকে আছে অকণ আগলৈ আহিব নেকি হয় বজাৰ ঠিকে আছে ভিৰ হৈছে নে ভিৰ হৈছে কিন্তু ইমান আগৰ নিচিনা নহয় এতিয়া মানুহৰ দাম বাঢ়িছে বস্তু সেইকাৰণে অলপ দামটো মানুহে কিনিবলৈ অলপ টান পাইছে ভাবিছো যে বস্তুৰ আগৰ তুলনাত কিছু মূল্য বৃদ্ধি হৈছে বুলি কৈছে গ্ৰাহকে বাঢ়িছে দাম বাঢ়িছে অলপ সব বস্তুৰে দাম বাঢ়িছে তো উপায় নাই খ্ৰীষ্টমাছ বুলি নহয় সব বস্তুৰে দাম বাঢ়িছে সেইকাৰণে আৰু এইটো লগতে এইটো দাম বাঢ়িছে
নিশ্চয়কৈ যিটো কিছু গ্ৰাহকো আমি যথেষ্টখিনি আছে লগ পালোঁ লগতে যিসকল ব্যৱসায়ীসকল এটা কথা কৈছে যে বস্তুসমূহৰ যি খ্ৰীষ্টমাছৰ লগত জড়িত সামগ্ৰী কিছু দাম বাঢ়িছে পূৰ্বৰ তুলনাত যাৰ বাবে হয়তো গ্ৰাহক কিছু সংখ্যক যি পৰিমাণে আচলতে আহিব লাগিছিলে হয়তো সেই পৰিমাণে গ্ৰাহক অহা নাই সেয়াহে এটা কথা কিন্তু ইতিমধ্যে ব্যক্ত কৰিছে যিসকল ব্যৱসায়ী আছে মই দেখুৱাইছোঁ তিনিচুকীয়া ডেইলি বজাৰৰ দৃশ্য আৰু এনেদৰে যিটো পুৱাৰ ভাগৰ পাইছিলে ভিৰ হৈ পৰিছে আৰু আমি দেখুৱাইছোঁ সন্ধিয়াৰ এইখন খ্ৰীষ্টমাছৰ বজাৰ দাদা আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কেনেকুৱা বজাৰ হৈছে আহিছেনে গ্ৰাহক গ্ৰাহক আছে ইমান ভাল নহয় আৰু মোটামুটি চলি আছে যিমান হ'ব লাগে তেনেকুৱা হোৱা নাই আৰু বস্তুৰ দাম আগৰ পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পোৱা বুলি কৈছে অলপ বৃদ্ধি পাইছে হয় নিশ্চয়কৈ এই মুহূৰ্তত যিহেতু আমি ডেইলি বজাৰ উপস্থিত আছোঁ ডেইলি বজাৰৰ যি পৰিৱেশ আমি দেখুৱাইছোঁ যিহেতু পবিত্ৰ বৰদিন অহাকালি আৰু সকলোৱে আচলতে বৰদিন উদযাপন কৰিব তাৰ বাবে গীৰ্জাসমূহতো ইতিমধ্যে সমান্তৰালকৈ প্ৰস্তুতি চলোৱা দেখা গৈছে ঠিক এনেদৰে যিসমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে সকলোৱে ইতিমধ্যে প্ৰস্তুতি চলোৱাইছে আৰু এনেদৰে আমি দেখুৱালোঁ তিনিচুকীয়াৰ বিশেষ খ্ৰীষ্টমাছৰ বজাৰ আচলতে কেনেদৰে চলি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ